হেল্ল' গাইজ, ওলাই আহিছোঁ ডিউটি যাবৰ কাৰণে আৰু ডিউটি কৰি বাহিৰে বাহিৰে ঘৰতো যাম। এতিয়া প্ৰথমতে মানে ষ্টেট কেঞ্চাৰত এটা কাম আছে, ষ্টেট কেঞ্চাৰত কামটো কৰি ডিউটিলৈ যাম আৰু ডিউটি কৰি পেলাই ডাইৰেক্ট বাহিৰে বাহিৰে ঘৰত যাম আৰু ৰুমত নাহোঁ কেইদিনমান। ৰুমত মানে গুৱাহাটীতে নাহোঁ, কেইদিনমান ঘৰত থাকিম। ৰূপনগৰৰ বজাৰ ৰাতিপুৱাই বহে। ওম গণপতয়ে নমঃ। ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট ইমান ডাঙৰকৈ বনাইছে, বাপৰে। ইয়াৰ পৰাই তালৈকে ভিতৰৰ পৰা এখন এনেকুৱা বনাইছে ন, পূৰা মানে প্ৰাইভেট হস্পিটেলত সোমোৱা যেন লাগে। হস্পিটেল বুলি ক'বই নোৱাৰি। আৰু এই মেইন গেটটোদি সোমালে কি হয়, ডাইৰেক্ট ছেকেণ্ড ফ্ল'ৰ পাই ন। প্ৰথম যেতিয়া মই সোমাইছিলোঁ সেইটো মানে মই গ্ৰাউণ্ড ফ্ল'ৰ বুলি ভাবিছিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছতহে গম পালোঁ সেইটো ছেকেণ্ড ফ্ল'ৰ, মানে তলত আৰু 2টা ফ্ল'ৰ আছে। যি নহওক, এতিয়া কামটো হ'ল আৰু এতিয়া ডিউটিলৈ যাওঁ। ডিউটিৰ পৰা আহিলোঁ গাইছ, বহি গ'লোঁ বাছত। এখন বাছ মানে আমাৰ ঘৰত লাগি যাব, এখন বাছত বোলে সুবিধা হয়। মানে আহি কেনে গৈছোঁ ঘৰত যাম গাইছ। ঘৰত আৰু নাহোঁ আৰু কেইদিনমান, পূৰা বিহু খাম, মজা কৰি বিহু চিহু খাই পেলাই আহিম আৰু। তোমাৰ নাম কি? তোমাৰ নাম কি? দিছ ইজ চৰাইঘাট ব্ৰিজ গাইছ। আহি পালোঁ ঘৰ আৰু আহিয়ে ধুলোঁ গা। মানে আজি গাটো নুধুঁ বুলি ভাবিছিলোঁ, মানে গুৱাহাটীতো ধোৱা নাছিলোঁ। গুৱাহাটীত ধোৱা নাই মানে পানী হৈ গৈছিল ৰুমৰ, সেইকাৰণে তো ঘৰত আহিয়ে ধুব লগা হ'লো। কাৰণ আজি আমাৰ ছাৰৰ বাৰ্থডে, ছাৰৰ বাৰ্থডে, তো শাস্ত্ৰ পাঠ কৰিব ঘৰতে। তো সেইকাৰণে আহিয়ে গাটো ধুই দিলে ভাল নালাগে না এনেকৈ। পাছে মুনি পুত্ৰ কজা নিয়া নাৰায়ণ। শাস্ত্ৰ পাঠ কৰা হৈ গ'ল, প্ৰসাদ খালোঁ, চাহ খালোঁ ধুনীয়া কৰি। এতিয়া ভাত চাত খাম। তো মাদাৰৰ কাৰণে আনিছিলোঁ, তো একবাৰ দি চাওঁ কেমেৰাত আৰু সোধোঁ কেনে লাগিছে। কালি ওলাই যাওঁতে মানে আনিলোঁ, তো সেয়াই আৰু যাই পেলাই সোধোঁ। অ' মাই, তোৰ কাৰণে এটা বস্তু আনিছিলোঁ, আপাৰ বাৰ্থডে বুলি মনত নাই। কেনেকুৱা লাগিছে কবি? অঁ, কেনেকুৱা লাগিছে? ভালে লাগছে। জন্মদিন আছিল ভাইটিৰ, কিন্তু আনলো মাইক লাগি আনিলোঁ মাক লাগি। কেনেকুৱা লাগিছে? ভাল লাগছে না? ভাল লাগছে, বঢ়িয়া লাগছে। বেছি দাম নহয় বাৰু। কালি মানে ওলাই যাওঁতে মানে দেখা পালোঁ, ভাল লাগিল, সেইকাৰণে আৰু লৈ আহিলোঁ একেলগে আৰু। বঢ়িয়া। তো গাইছ, আজিৰ মিনি ভ্লগটো এয়াই আছিল। লগ পাম আৰু কালি। বাই বাই আন টাটা গাইছ, বাই বাই।